নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ৰাশি অনুসৰি নাম নিৰ্ণয় হয় আৰু সেই নাম অনুসৰি সৌভাগ্য দুৰ্ভাগ্যই প্ৰভাৱ পেলায় মানুহৰ জীৱনত প্ৰত্যেক ব্যক্তিৰ নামৰ ওপৰত ভিত্তি কৰি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় কেতিয়াবা গ্ৰহৰ শুভ প্ৰভাৱ আৰু কেতিয়াবা গ্ৰহৰ অশুভ প্ৰভাৱ ব্যক্তিৰ ওপৰত পৰে ব্যক্তিৰ জন্মৰ ক্ষণত গ্ৰহ নক্ষত্ৰৰ গতিবিধি সময় দিন বাৰ মাহ পহৰ ওপৰত নিৰ্ভৰ কৰিয়েই জ্যোতিষীসকলে জাতক জাতিকাৰ ৰাশি নিৰ্ণয় কৰে আৰু যি ৰাশি পৰে সেই সময়ত সেই ৰাশিৰ যি আখৰ পৰে সেই আখৰ সংযোগ কৰিয়েই একোটা নাম নিৰ্ধাৰণ কৰে সেয়েহে জ্যোতিষশাস্ত্ৰৰ দ্বাৰা নাম অনুসৰি জাতক জাতিকাৰ ভাগ্য স্বভাৱ চৰিত্ৰ ব্যক্তিত্ব শিক্ষা প্ৰেম পাৰিবাৰিক কৰ্মসংস্থাপন কেনেকুৱা হ'ব ভৱিষ্যতৰ দিনত সেইসমূহ ধাৰণা কৰিব পৰা হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম প্ৰথম আখৰ অনুসৰি কি নামৰ ব্যক্তিৰ ভৱিষ্যত ভাগ্য কেনেকুৱা হয় চি এম আৰু এছ আখৰৰ জাতক জাতিকাই তেওঁলোকৰ জীৱনত কি ঘটনা পৰিঘটনাৰ সন্মুখীন হ'বলগীয়া হয় বা সাক্ষী হ'বলগীয়া হয় তেওঁলোকে জীৱনত কিমান সফলতা আৰু কিমান বিফলতাৰ মুখামুখি হ'বলগীয়া হয় ভৱিষ্যতৰ জীৱনত তেওঁলোকৰ কৰ্মসংস্থাপন কেনেকুৱা হ'ব কি দিশত বিশেষ উন্নতি হ'ব সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চালে আপুনি আপোনাৰ ভৱিষ্যতৰ দিনৰ সকলো কথাই আভাস পাব পাৰিব গতিকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ যদি চাই তেনে নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো চি এম আৰু এছ আখৰেৰে আৰম্ভ হয় তেওঁলোকৰ ভৱিষ্যত দিনত কি ক্ষেত্ৰত অধিক সফলতা আহে ভৱিষ্যতৰ দিনত চৰিত্ৰ ব্যক্তিত্ব কৰ্মসংস্থাপন চাকৰি প্ৰেম পাৰিবাৰিক আদিৰ ক্ষেত্ৰত তেওঁলোকে কেনেকৈ অধিক সফলতা পাব পাৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে বাবা ভোলানাথক ভক্তি কৰি ওম নমঃ শিৱায় আৰু আপোনাৰ নামৰ প্ৰথম আখৰটো লিখিবলৈ কেতিয়াও নাপাহৰিব আমি পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ ৰাশিৰ বা আপোনাৰ নামৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ কোনো জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো যদি ইংৰাজী চি আখৰৰ আৰু অসমীয়া প্ৰথম ছ আখৰৰ হয় জ্যোতিষ গণনা অনুসৰি তেওঁলোক মীন ৰাশিৰ ব্যক্তি হয় এই ৰাশিৰ স্বামী গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ সাধাৰণতে চি আখৰৰ ব্যক্তিসকলে বহু কষ্ট কৰিহে তেওঁলোকে সফলতা পায় কিন্তু এওঁলোকৰ সফলতা কেতিয়াও নেহেৰায় জীৱনটোত আনন্দৰে অতিবাহিত কৰিব বিচাৰে কিন্তু ঘাট প্ৰতিঘাতে গোটেই জীৱন খেদি ফুৰে এওঁলোকক যি কাম কৰে তাতেই সফলতা পায় কিন্তু বাৰে বাৰে সেই কামত বাধাৰ সন্মুখীন হ'ব লগা হয় নিজৰ সমস্যাতকৈ আনৰ সমস্যাত বেছি কষ্ট পাবলগীয়া হয় এওঁলোকৰ জীৱনত সফলতা বহুত আহে কিন্তু আনে এওঁলোকৰ সফলতা কেতিয়াও স্বীকাৰ নকৰে এই চি আখৰৰ ব্যক্তিসকলৰ এইটোৱেই ডাঙৰ দুখ এওঁলোকক যে কোনেও স্বীকাৰ নকৰে আনকি নেলাগে ঘৰৰ সদস্যসকলেও এওঁলোকৰ সফলতাত শলাগ নলয় ইংৰাজী চি আখৰ আৰু অসমীয়া ছ আখৰৰ ব্যক্তিসকল কোমল হৃদয়ৰ হয় এওঁলোকৰ হৃদয় বহু বহল কিন্তু সাহসৰ ক্ষেত্ৰত এওঁলোকক স্বীকাৰ কৰিব লাগিব এওঁলোক অতি সাহসী হয় আৰু উদ্যমী হয় কোনো ক্ষেত্ৰত পাছলৈ খোজ দিব নোখোজে এওঁলোকে সাহস আৰু উদ্যমেৰে আগবাঢ়ি যাব খোজে খুব কম সময়ৰ ভিতৰত যিকোনো কাম বা যিকোনো দিশত কৃতিত্ব দেখুৱাব পাৰে চি আখৰৰ ব্যক্তিসকলে এওঁলোকে আনক অন্যায় খুব কম কৰে অন্তৰ বহল আৰু ধৈৰ্যশীল গৰ্ব অহংকাৰ খুব কম কৰে সহজ সৰল হয় এওঁলোক ইংৰাজী চি আখৰ আৰু অসমীয়া ছ আখৰৰ ব্যক্তিসকলৰ এটা অতি ভাল গুণ আছে এওঁলোকে কিবা এটা কৰাৰ আগতেই সেই কামটোৰ বাবে কোনোবাই আঘাত পাবনে কষ্ট পাব বা কাৰোবাৰ অপকাৰ হ'ব নেকি এই কথাটো তেওঁলোকে আগতীয়াকৈ ভাবি লয় ধৰ্মৰ প্ৰতি অধিক আগ্ৰহী মীন ৰাশিৰ ব্যক্তিসকল ধাৰ্মিক আৰু গুৰু ভক্তি পৰায়ণ হয় চি আখৰৰ ব্যক্তিসকল সামাজিক দিশত সদায় আগৰণুৱা হয় কিন্তু এওঁলোকৰ উন্নতি আনে দেখিব নোৱাৰে আৰু এওঁলোকৰ উন্নতিত আনে সদায় অন্যায় কৰে কেতিয়াবা আনৰ অন্যায় সহিব নোৱাৰি আৱেগিক হৈ পৰে চি আখৰৰ ব্যক্তিসকল পঢ়া শুনাত বেছি মেধাৱী নহ'লেও পাছ পৰি নাথাকে চি আখৰৰ ব্যক্তিসকলে যিকোনো কথাত আনক যি দিব সেই কথা তেওঁলোকে কেতিয়াও নেপেলায় সেই কথা নিজৰ লোকচান কৰি হ'লেও ৰাখিবই
কথা দি যেতিয়া কথা ৰাখিব নোৱাৰে তেতিয়া বৰ লাজ অনুভৱ কৰে চি আখৰৰ ব্যক্তিসকলে। ব্যৱসায় বাণিজ্যৰ দিশত অতি পৰিপাটি, লেনদেন নিখুঁত তেওঁলোকৰ। কিন্তু এওঁলোকৰ এটা বেয়া অভ্যাস আছে, এওঁলোকে যিটো নকৰোঁ বুলি কয় সেইটো কেতিয়াও নকৰে। চি আখৰৰ ব্যক্তিসকলে কঠোৰ পৰিশ্ৰম কৰিব পাৰে বাবেই কাৰো ওচৰত হাত পাতিবলগীয়া নহয়। এওঁলোক দূৰদৰ্শী। অহা মাহত কি কাম কৰিব এওঁলোকে চলিত মাহতেই মনে মনে প্লেন কৰি ৰাখে। সেয়েহে সফলতা বেছি পায়। পাৰিবাৰিক ক্ষেত্ৰত নিজে কষ্টত থাকি হ'লেও পৰিয়ালৰ মানুহক কষ্ট নিদিয়ে। পাৰিবাৰিক ক্ষেত্ৰত নিখুঁত আৰু চৰিত্ৰৱান হয় চি আখৰৰ ব্যক্তিসকল। পত্নীক অধিক মৰম কৰে। ইংৰাজীত চি আখৰ আৰু অসমীয়াত ছ আখৰৰ ব্যক্তিক যি মহিলাই স্বামী হিচাপে পায় তেওঁলোক সঁচাই ভাগ্যৱতী। পত্নীৰ যিকোনো চাহিদাই পূৰণ কৰিবলৈ যত্ন কৰে এই ব্যক্তিসকলে। এওঁলোকে বুদ্ধিত বৰ চোকা হয়, যুক্তিবাদী হয়, সাহসী আৰু ন্যায়পৰায়ণ হয়। লিখা মেলা বা অধ্যয়ন কৰি বেছি ভাল পায়। 24, 26, 32 আৰু 36 বৰ্ষকেইটা এইসকল ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ বৰ্ষ। চাকৰিৰ ক্ষেত্ৰত উকিল, মেজিষ্ট্ৰেট আদি চাকৰিত বেছি ভাল পায় এওঁলোকে। জনকল্যাণমূলক কাম কৰি বেছি ভাল পায়। এওঁলোকে জনকল্যাণমূলক কাম কৰিবলৈ বেছি আগ্ৰহী হয়। প্ৰেমত এওঁলোকে প্ৰেমৰ পূজাৰী বুলি ক'লেও বেয়া নহয়। প্ৰেমত সফল হ'ব পাৰে। ভাগ্যৰ দিশত অতি সৌভাগ্যৱান হয়। গুৰু বৃহস্পতিৰ পূৰ্ণ কৃপা থাকে এওঁলোকৰ লগত। সুখী আৰু ধনৱান হ'ব পাৰে জীৱনত। স্বাস্থ্যৰ ক্ষেত্ৰত এওঁলোকৰ স্বাস্থ্য অতি সুন্দৰ হয়। এওঁলোক আতিল হয়। জীৱনৰ ভাটিবেলা চকুৰ ৰোগত আক্ৰান্ত হোৱাৰ চান্স থাকে এওঁলোকৰ। মহিলাসকলৰ ক্ষেত্ৰত অতি নিকা চৰিত্ৰৰ হয় মহিলাসকল। কিন্তু এওঁলোকক আনে বেছি দুখ বেদনা দিয়ে। প্ৰেমত সফল হয় যদিও বিবাহৰ পিছত প্ৰেমিকৰ পৰা ঘাত প্ৰতিঘাত বেছি পায়। নম্ৰ আৰু ভদ্ৰ স্বভাৱৰ হয়। খোলাখুলিকৈ কথা নকোৱাৰ বাবেই বহু সময়ত এওঁলোকে অকলে অকলে কান্দি থাকিবলগীয়া হয়। এতিয়া জানো আহক এম আখৰৰ ব্যক্তিসকলৰ ভৱিষ্যত ভাগ্য ব্যক্তিত্ব কেনেধৰণৰ হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি ইংৰাজী এম আখৰ আৰু অসমীয়া ম আখৰৰ ব্যক্তিসকল সিংহ ৰাশি হয়। এই ৰাশিৰ স্বামী গ্ৰহ হৈছে ৰবি অৰ্থাৎ সূৰ্য। এওঁলোকৰ শাৰীৰিক গঠন অতি সুন্দৰ হয়। কিছু কিছু ক্ষেত্ৰত কিছু লোকৰ বুকু উঠন হোৱা দেখিবলৈ পোৱা যায়। চকু কিছু ডাঙৰ হোৱা দেখিবলৈ পোৱা যায়। দেখাত সুন্দৰ আৰু মাত কিছু ডাঙৰ হয় এনে ব্যক্তিৰ। এনে ব্যক্তিয়ে সঁচাকৈ বা সঁচাত থাকি বেছি ভাল পায়। কিন্তু এওঁলোকৰ খং বেছি হোৱাৰ পৰিলক্ষিত হয় আৰু মনত এটা সদায় জেদ ভাৱ থাকে। জেদ ভাৱটো থকাৰ বাবেই এনে ব্যক্তিয়ে আনৰ ওচৰত সৰু হ'ব নোখোজে। নিজে অধিক পৰিশ্ৰম কৰিব কিন্তু আনৰ ওচৰত সৰু হৈ যিকোনো ক্ষেত্ৰত তলত থাকিব নিবিচাৰে। ইংৰাজী এম আখৰৰ ব্যক্তিসকল সাহসী আৰু বুদ্ধিমানৰ হয়। যিকোনো ক্ষেত্ৰত শেষত নিজৰ পৰিচয় দিয়ে। প্ৰথমে চাই থাকিব তেওঁৰ ওপৰত দায়িত্ব যেতিয়া পৰিব তেওঁ সেই কামটো অধিক কষ্ট কৰি হ'লেও কৰি দেখুৱাই দিয়ে। তেওঁৰ পৰিচয় দিয়ে তেনেকৈ। এনে লোক জ্ঞানী আৰু বুদ্ধিত চোকা হয়। এনে লোকে উচ্চ নিচ ভেদাভেদ নকৰে, সকলোকে সমতাৰ চকুৰে চায়। এম আখৰৰ ব্যক্তিসকলে যিকোনো কথা অকাই পকাই কৈ বেয়া পায়। যি কাম কৰে তেওঁলোকে স্পষ্টকৈ কৰে আৰু যি কয় স্পষ্টকৈ কয়। তেওঁলোক স্পষ্টবাদী। থাকিলে দি দিব, নাথাকিলে নাই বুলি ক'ব। আনকো প্ৰলোভন নিদিয়ে আৰু নিজেও আনৰ প্ৰলোভনত ভুল নাযায়। এওঁলোকৰ সোঁতটো কম নহয়। এনে ব্যক্তিয়ে চিধা চিধি কথা কয় কাৰণে এওঁলোকৰ সোঁতটো বেছি হয়। সেইবাবেই এওঁলোকৰ শত্ৰুতা কৰা মানুহৰ সংখ্যা বেছি হয়। এওঁলোক যে চিধা চিধি সেইকাৰণে এওঁলোকে যিকোনো ক্ষেত্ৰত শত্ৰুতা পাবলগীয়া হয়। কেতিয়াবা নিজে নকৰা ভুলৰ শাস্তিও ভোগ কৰিবলগীয়া হয় এনে লোকে। এনে ব্যক্তিৰ জীৱনত ধন টকা পইচা মান সন্মানৰ অভাৱ নহয়। নিজৰ পৰিশ্ৰমৰ বলত খুব সোনকালে প্ৰতিষ্ঠিত হোৱাৰ সুযোগ আহে এনে ব্যক্তিৰ। এনে ব্যক্তিয়ে কোন সময়ত কি কাম কৰিব লাগে সেই কথা ভালকৈ জানে। এওঁলোকৰ মন কিছু গভীৰ হয়। বহু সময়ত কাক কেনেকৈ ক'লে ভাল হ'ব বা কাৰ পৰা কেনেকৈ কি বস্তু আদায় কৰিব লাগে সেই কথাখিনি এওঁলোকে অকলে অকলে জুকিয়াই অকলশৰীয়াকৈ থাকি বেছি ভাল পায়। এনে ব্যক্তি অধিক সচেতন হয়। ৰবিৰ কৃপাত বুদ্ধিত পাৰ্গত হয় এনে ব্যক্তি। এনে ব্যক্তিৰ এটা বেয়া গুণ আছে, এওঁলোকে খঙত কেতিয়াবা কিছু জটিল সিদ্ধান্ত লৈ পেলায়। পাছত নিজে সেই কামটো কৰিবলৈ যাওঁতে অনুশোচনা কৰি অনুশোচনাত দগ্ধ হ'বলগীয়া হয়। এম আখৰৰ ব্যক্তিসকলে প্ৰেমৰ ক্ষেত্ৰত যিবোৰ কথা ভাবে সেইবোৰ প্ৰকাশ কৰিব নোৱাৰে। বহুতৰ ক্ষেত্ৰত প্ৰেমৰ কথাবোৰ মনতেই থাকে। তেওঁলোকে প্ৰেমিক প্ৰেমিকাৰ আগত প্ৰকাশ কৰিব নোৱাৰাৰ কাৰণে কেতিয়াবা নিজৰ প্ৰেম বিফলে যাবলগীয়া হয়।
কেতিয়াবা তেওঁলোকে নিজৰ কথাবোৰ খোলাকৈ ক'বলৈ আগবাঢ়ি যায়, কিন্তু সন্মুখত দেখি তেওঁলোকে সেই কথাবোৰ প্ৰকাশ কৰিব নোৱাৰে। পাৰিবাৰিকভাৱে যিমান সুখদায়ক হ'ব লাগে সিমান সুখদায়ক নহয়। পাৰিবাৰিক জীৱনত খুট খাট লাগি থাকে। সন্তানৰ ক্ষেত্ৰত সুখী হ'ব পাৰে, পঢ়া শুনাত মধ্যম হয় যদিও চাকৰিৰ ক্ষেত্ৰত উচ্চ বৰ্গৰ চাকৰি লাভ কৰিব পাৰে। ফৌজী চাকৰিৰ প্ৰতি বেছি আগ্ৰহী হয় এনে ব্যক্তিসকলে। এনে ব্যক্তিসকলৰ ফৌজী চাকৰিৰ প্ৰতি এটা ত্ৰাণ আছে। ব্যৱসায় বাণিজ্যত উন্নতি কৰিব পাৰে, কিন্তু দানী মনৰ হোৱাৰ বাবেই খৰচৰ পৰিমাণ বেছি হয় এওঁলোকৰ। স্ত্ৰীসকলৰ ক্ষেত্ৰত অতি খোলা মনৰ হয়, সকলোৱে দেখাকৈ কাম কৰি বেছি ভাল পায়। প্ৰতিবৰ্তা হয় স্ত্ৰীসকল। বেছি মহিলাই নিজৰ জান প্ৰাণ দি হ'লেও এজনৰ লগতে প্ৰেম কৰে আৰু এজনৰ লগতেই বিয়া হয়। স্বামীক সদায় ভক্তি কৰে, ভাল পায়, কিন্তু স্বামীৰ পৰা যিমান আশা কৰে সিমানখিনি মৰম লাভ কৰিবলৈ সক্ষম নহয় বিবাহৰ পাছত। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া ইংৰাজীৰ এছ আখৰৰ ব্যক্তিসকলৰ বিষয়ে জানো আহক। ইংৰাজী এছ আখৰ অসমীয়াত যদি দ্বিতীয়া চ হয় তেনে মিথুন ৰাশি হয়, আৰু যদি ইংৰাজীত এছ হৈ অসমীয়াত তলপীয়া শ বা দন্তীয়া শ হয় তেনে কুম্ভ ৰাশি হয়। মিথুন ৰাশিৰ স্বামী গ্ৰহ হৈছে বুধ গ্ৰহ আৰু কুম্ভ ৰাশিৰ স্বামী গ্ৰহ হৈছে শনি গ্ৰহ। এছ নামৰ ব্যক্তিসকল সাধাৰণতে কিছু আৱেগপ্ৰৱণ হয়। এওঁলোকক কোনোবাই ভুল কথা বা মিছা কথা ক'লে আৱেগিক হৈ পৰে। এছ নামৰ ব্যক্তিসকলৰ শাৰীৰিক গঠন বৰ সুন্দৰ হয়। এওঁলোকৰ শৰীৰ যেনেকৈ সুন্দৰ হয়, এওঁলোকৰ মনবোৰো সুন্দৰ আৰু উচ্চ আকাংক্ষী হয়। এওঁলোকে কথাবোৰ সদায় নিজৰ ধৰণেৰে হোৱাটো পচন্দ কৰে। এনে ব্যক্তি পৰিশ্ৰমী হোৱাৰ উপৰিও উদ্যমী হয়। এওঁলোকে নিজৰ কথাবোৰ স্পষ্টকৈ ক'ব নোৱাৰে, যাৰ বাবে কেতিয়াবা কেতিয়াবা আনৰ আলোচনাৰ পাত্ৰ হৈ পৰে। এনে লোকে নিজৰ মনৰ কথা কেতিয়াও আনক নকয়। নিজে দুখত বা সুখত থাকক, সেইখিনি আনক দেখুৱাবলৈ নাযায়। ইংৰাজীৰ এছ নামৰ ব্যক্তিসকল সদায় সচেতন হয়। নিজে ওচৰ চুবুৰীয়াৰ ঘৰলৈ কম যায়, কিন্তু কোনো এঠাইত বহি সকলো খবৰ ৰাখে। যদি কোনো লোকে বিপদত পৰে, এনে লোকে আগতীয়াকৈ সেই ব্যক্তিৰ ওচৰত উপস্থিত হয়গৈ। এওঁলোকে নিজৰ কথা কাৰো লগত শ্বেয়াৰ নকৰে, কিন্তু অভাৱীজনৰ বাবে সদায় সাধ্য অনুসৰি দান দক্ষিণা কৰে আৰু কাকো কেতিয়াও বিপদত পৰাকৈ চিন্তা নকৰে। এওঁলোকৰ অন্তৰৰ পৰা বেয়া নহয়, কিন্তু কোনোবাই আঘাত দিলে বা অপযশ দিলে এওঁলোকে অতি আক্ৰমণাত্মক ৰূপেৰে সেই লোকক আঘাত কৰিবলৈ চেষ্টা কৰে। এওঁলোক অতি বুদ্ধিমানৰ হয়, নিজৰ কেৰিয়াৰক লৈ সদায় সতৰ্ক হৈ থাকে। এওঁলোক পৰিশ্ৰমী হোৱাৰ উপৰিও বিদ্বান হয়। পঢ়া শুনাৰ ক্ষেত্ৰত মেধা হয়, সফলতা লাভ কৰিব পাৰে। ৰাজনীতি, সংগীত আদিৰ ক্ষেত্ৰত আগবঢ়া হয়। অভিনয়ত নিজৰ প্ৰতিভাৰ জৰিয়তে সন্মান বুটলিবলৈ সক্ষম হয়। ব্যৱসায় বাণিজ্যত উন্নতি কৰাৰ লগতে ব্যৱসায়ৰ জৰিয়তে প্ৰচুৰ ধন উপাৰ্জন কৰি নিজৰ চাহিদা পূৰণ কৰিব পাৰে। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত এওঁলোকে সোনকালে পদোন্নতি হয়। ডাক্তৰ, ইঞ্জিনিয়াৰ আদি উচ্চ পদত কৰ্মসংস্থাপন হোৱাৰ সুযোগ পায়। এছ নামৰ ব্যক্তিসকলে বহলভাৱে চিন্তা কৰে বাবেই সামাজিক দিশত সোনকালে এওঁলোকে সন্মান পাবলৈ সক্ষম হয় আৰু সমাজত প্ৰিয় হৈ পৰে। এওঁলোকে সকলোৰে বাবে ভাল চিন্তা কৰে যদিও সামাজিকভাৱে বা ব্যক্তিগতভাৱে এওঁলোকক হিংসা কৰা মানুহৰ সংখ্যা বেছি হয়। স্ত্ৰীসকলৰ ক্ষেত্ৰত এছ নামৰ মহিলাসকলে নিজৰ কৃতিত্ব অৰ্জন কৰিব পাৰে, নিজে স্বাৱলম্বী হোৱাত গুৰুত্ব দিয়ে। এওঁলোক ভক্তিপৰায়ণ হোৱাৰ বাবে ভুল কৰিবলৈ ভয় কৰে। এওঁলোকে প্ৰেমৰ ক্ষেত্ৰত প্ৰেমিক নিৰ্বাচন কৰাত বহুত ভুল কৰে। কেতিয়াবা বহু ভাল ল'ৰাক বাদ দি বেয়া সংগত পৰি প্ৰেমত কষ্ট খাবলগীয়া হয়। পাছত বয়সৰ দোষক অনুভৱ কৰি কষ্ট পাবলগীয়া হয় এই আখৰৰ মহিলাসকলে। প্ৰিয় বন্ধু বান্ধৱীসকল, ইংৰাজী চি, এম আৰু এছ আখৰৰ যাৰ নামৰ প্ৰথম আখৰ হয়, তেওঁলোকৰ জীৱনত এনেবোৰ কথা সঁচাত পৰিণত হয়। অৱশ্যে বহু সংখ্যকৰ লগত এই ধাৰণা নিমিলিব পাৰে আৰু কাৰোবাৰ লগত মিলিব পাৰে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।